শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা প্ৰেমে মানুহৰ জীৱনটো ধুনীয়া কৰে কিন্তু তই প্ৰেম কৰা ছোৱালীজনীয়ে তোৰ জীৱনটো ধুনীয়া কৰাটো বাদেই তোৰ লগতে আমাৰ জীৱনবোৰো ধুনীয়া কৰিব এটা ইমান দিনে তোৰ বাবে মোৰ মন মগজু বীজাণুৰে ভৰি পৰিছিল এতিয়া মই সুস্থ তোৰো এদিন চকু পানী শুকাব 7 বছৰ হ'ল মোৰ ইয়াত আৰু 6 বছৰ আছেই এইবোৰ যি হৈছে সেই সকলোবোৰ মোৰ কাৰণেই হৈছে মা এইবোৰ তুমি কি কৈ আছা তোমাৰ বাবে কি হ'ল মই আচলতে কাকো বুজিয়ে নাপালো আনৰ কথাত পৰি নিজৰ বিবেকক বন্ধকত ৰাখি মই তোৰ লগতো বহুত অন্যায় কৰিলো নিজৰ স্বাৰ্থ পুৰাবলৈ গৈ জোৰ কৰি মিভানৰ লগত তোক বিয়াটো বহুৱাইছিলো মানসিকভাৱে মইতো কম অত্যাচাৰ কৰা নাই মা এতিয়া এইবোৰ কথা বাদ দিয়াচোন পুৰণা কথাবোৰ পাহৰিবলৈ চেষ্টা কৰা পাহৰিব নোৱাৰো মই অনু মনিকাৰ লগতো মই বহুত বেয়া কৰিলো কোনো দিনে মই তাইৰ অৱস্থাটোৰ কথা বুজিবলৈ চেষ্টা নকৰিলো আনকি পমকো মই বেয়া ব্যৱহাৰ কৰিলো কিন্তু মা এতিয়াতো তুমি তাক মৰম কৰা আৰু তোমাৰ মৰম পাই কিয় বহুত সুখী এই মৰম যদি তাক মই আগতে কৰিলোহেঁতেন কথাবোৰ বহুত বেলেগ হ'লহেঁতেন পাপ মই কৰিলো আৰু আজি মোৰ পাপৰ ফল আনে ভুগিবলগীয়া হৈছে মা তুমি নাকান্দিবাচোন প্ৰতিদিনে ভাবো আমাৰ কিবা এটা ভাল হ'ব চকু পানীবোৰ নোহোৱা হ'ব কিন্তু নাই দুখবোৰে আমাৰ লগেই নেৰে কিয় ভগৱানে আমাক ইমান বেয়া পায় কিয় বাৰে বাৰে আমাৰ ইমান পৰীক্ষা লয় মা এদিন আমিও হাঁহিম এদিন আমাৰো ভাল দিন আহিব মা আমাৰ জীৱনৰ আন্ধাৰ গুচি পুনৰ পোহৰ হ'ব অনু পোহৰ তেতিয়াহে নামি আহিব যেতিয়া মনিষাক আমি জেলৰ পৰা মুকলাই আনিব পাৰিম এই যুদ্ধত তই অকলেই নাই ময়ো আছো তোৰ লগত যি কাম তাই কৰাই নাই তাৰ শাস্তি তাই কিয় পাব মুঠতে তাই ন্যায় পাবই লাগিব দাদা তই ষ্টেণ্ডলৈ যাবিনে আৰু নকলৈ যাম নহয় তই যদি যাও মোৰ ৰাস্তাত কলেজত নমাই দিবি হ'ব দে কিন্তু আজি তই হঠাৎ কলেজলৈ ওলালি যে
তোৰতো ক্লাছ শেষ হ'ল বা মোৰ ক্লাছ শেষ হ'ল বুলি যে তোৰ মনত আছে শুনি ভাল লাগিল কাট মাৰিছ তই মোক মই ইমানো সলনি হোৱা নাই যে তোৰ জীৱনৰ কথাবোৰ পাহৰি যাম ব'ল কিন্তু ৰচোন তই কলেজ কিয় যাওঁ নকলি যে আজি মোৰ এক্সাম ফৰ্ম ফিল আপৰ লাষ্ট ডেট তোক কৈছিলোঁ তই চাগে পাহৰিলি ইমান ডাঙৰ কথা এটা মই কেনেকৈ পাহৰিলোঁ আৰু পইচা ফৰ্ম ফিল আপ কৰিবলৈ তাই পইচা ক'ত পালে ফৰ্ম ফিল আপ কৰিবলৈ পইচা ক'ত পালি তই সেইবোৰতো এতিয়া বাদ দে মুঠতে মোৰ জীৱনৰ খুবেই দৰকাৰী কথা এটা পাহৰিলি ইয়াতে প্ৰমাণ হয় যে তই সঁচাকৈ সলনি হৈছ ব'ল আকৌ এইটো বিভূতি ফুকনৰ ঘৰ হয়নে হয় কিন্তু তেওঁ বৰ্তমান ইয়াত নাই আমাৰ লগত তেওঁৰ কোনো ধৰণৰ যোগাযোগ নাই আচলতে মই তেখেতৰ এটা খবৰ দিবলৈহে আহিছিলোঁ মানে বিভূতি ফুকনৰ কি খবৰ দিবলৈ আহিছে দেউতাই কিবা খবৰ পাইছে নেকি নদীৰ পাৰত আমি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰিছোঁ কিন্তু তেওঁৰ মুখখন একেবাৰে ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে হয়তো পানীত থকা মাছে খাই পেলাইছে অচিনাক্ত মৃতদেহ পাইছে আপুনি আমাৰ ওচৰলৈ কিয় আহিছে এনে অহা নাই আপোনালোকে মিচিং ৰিপৰ্টত উল্লেখ কৰা বহুকেইটা তথ্য বডিটোৰ লগত মিল পোৱা গৈছে কি আপোনালোকে গৈ বডিটো চিনাক্ত কৰিব লাগিব তাই ঘৰত নাই নহয় ফৰ্ম ফিল আপ কৰিবলৈ কলেজলৈ গৈছে অঁ ময়ো অহাৰ আগতে তাইক ফোন এটা নকৰাকৈ আহিলোঁ হ'ব দিয়ক বৰ্তা তাই ঘৰত নাই যেতিয়া মই গৈ থাকোঁ হ'ব ৰচোন মই এদিনাখন দেউতাৰক মানে পুতুলক লগ পাইছিলোঁ সি মোক এতিয়াও ক্ষমা কৰি দিয়াই নাই নহয় দুদিন ধৈৰ্য ধৰক বৰ্তা দেউতাৰ মন মই সলনি কৰিম বুলি আপোনাক কথা দিলোঁ ময়ো সিদিনাখন তাক কথা এটা দিছিলোঁ কি কথা মানুহ মাৰিছে তোৰ মাৰে নহয় মিছা কথা মোৰ মায়ে কোনো মানুহ মৰা নাই তই ক'লেই সঁচাবোৰ মিছা হৈ নাযায় সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা
ফৰ্ম ফিল আপ কৰিবলৈ নগ'লোঁ পঢ়া শুনা একেবাৰে হোৱাই নাই সেইকাৰণে এইবাৰ ড্ৰপে দিম হ'ব দে ৰাখিছোঁ ফিজ দিবলৈতো হাতত পইচাও থাকিব লাগিব মা আৰু বা হঠাৎ ক'লৈ ওলাই গ'ল কেনেবাকৈ এইজনীক আনিবলৈ যোৱা নাইতো জিউবা বৰ্মা আৰু অনুবাই মাক আনিবলৈ গৈছে নেকি তোৰ মাৰে আলহী খাবলৈ যোৱা নাই জেলত আছে তোৰ মা মানুহ মাৰিছে তোৰ মাৰে নহয় মিছা কথা মোৰ মাক কোনো মানুহ মৰা নাই তই ক'লেই সঁচাবোৰ মিছা হৈ নাযায় আৰু তোৰ মাৰে যেতিয়া ইয়াত নাই তই কি কৰিবলৈ আমাৰ ঘৰত আছ বল তই ইয়াৰ পৰা ওলা বল ওলা ওলা ৰবা 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 পমক তুমি একো নকৰিবা এৰি দিয়া তাক তুমি যদি তাক কিবা কৰা মই কিন্তু তোমাক কৈ দিম জিউ তুমি মোক খং কৰিলেও মই পমক একো কৰিবলৈ নিদিওঁ পম তুমি এইফালে আহা সৰুবা পমক তুমি কিবা কৰিলে মায়ে কিন্তু তোমাক কেতিয়াও ক্ষমা নকৰিব ডাঙৰ বা তাৰ মানে তুমি দেউতাৰ কিবা খবৰ পাইছা দেউতা আহিছে নেকি ডাঙৰ বা দেউতা আৰু কেতিয়াও নাহে জিউ সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মোক দেখি তই ভয় খাব নালাগে তোক খবৰ এটা দিবলৈহে মই ইয়ালৈকে আহিছোঁ কি খবৰ দিছপুৰ থানাৰ পৰা ফোন কৰিছে কোনোবা অনুভূতিয়ে কৈছিল ছাৰক তোক খবৰটো দিবলৈ তোৰ হাজবেণ্ড বিভূতি ফুকন এই পৃথিৱীত নাই কি কৈ আছে আপুনি পুলিচে তোৰ হাজবেণ্ডৰ ডেড বডি উদ্ধাৰ কৰিছে এইফালে তই মাৰ্ডাৰ কৰিলি এইফালে তোৰ হাজবেণ্ডক আন কোনোবাই ইয়াকে কয় কৰ্মৰ ফল আজি মোৰ এক্সাম ফৰ্ম ফিল আপৰ লাষ্ট ডেট তোক কৈছিলোঁ তই চাগে পাহৰিলি ফৰ্ম ফিল আপ কৰিবলৈ পইচা ক'ত পালি তই সেইবোৰতো এতিয়া বাদ দে মুঠতে মোৰ জীৱনৰ খুবেই দৰকাৰী কথা এটা পাহৰিলি ইয়াতে প্ৰমাণ হয় যে তই সঁচাকৈ সলনি হৈছ ব'ল
তাইৰ ককায়েকটো হৈ মই একোৱেই কৰিব নোৱাৰিম ইমান ডাঙৰ কথা এটা মই কেনেকৈ পাহৰিব পাৰোঁ দেউতাই তাইৰ ফিজ দিব লগা হ'ল আৰু দেউতাই পইচা ক'ৰ পৰা আনিলে কি মুখেৰে মই দেউতাক এই প্ৰশ্নটো কৰিম এতিয়া মইতো এনেকুৱা নাছিলোঁ তাৰমানে সঁচাই মই অনুভূতি অনুভূতি কোৱা কি হ'ল তুমি কান্দিছা কেলে কি ডাঙৰ বা কি হ'ল তুমি কান্দিছা কিয় কি হ'ল ডাঙৰ বা কি হৈছে জিও দেউতা আজি ইমান দিনে আমাৰ মাজত নাছিল কিন্তু দেউতা এদিন আহিব বুলি আমি সকলোৱে আশা কৰি আছিলোঁ ময়ো জানো দেউতা আহিব বুলি ডাঙৰ বা তাৰ মানে তুমি দেউতাৰ কিবা খবৰ পাইছা দেউতা আহিছে নেকি ডাঙৰ বা দেউতা আৰু কেতিয়াও নাহে জিও উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ